হেল্ল' ষ্টুডেণ্টছ, আহিছে HSLC 2025ৰ বাবে নতুনকৈ আনচাৰ শ্বীট। তো যোৱা কেইবছৰতকৈ এইবাৰ আনচাৰ শ্বীটখন বেলেগ হ'ব। কি ধৰণে বেলেগ হ'ব সেইখিনি বুজাৰ আগতে আমি চাব লাগিব এডমিটখন। তো এডমিটখনত আমি কি লিখিম মানে বহীখনত আনচাৰ শ্বীটখনত, সেইকাৰণে আমি এডমিটখন বুজিব লাগিব। তো ইয়াতে যদি দেখিছা ৰুল, সেইটোত আমাক লাগিব। ইয়াতে যদি দেখিছা নম্বৰ, সেইটো লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আমাক লাগিব। তো এই তিনিটা বস্তু আমাক এই এডমিটখনৰ পৰা লাগিব। নেক্সট আমি আনচাৰ শ্বীটখন চাওঁ। তো ইয়াতে দেখিছা আনচাৰ শ্বীটখন। তো আনচাৰ শ্বীটত ইয়াত যোনটো দেখিছা ফুল ছিগনেচাৰ ইনভেজিলেটাৰ, ইয়াতে তোমালোকে একো ছিগনেচাৰ কৰিব নালাগে। এইখিনি তোমালোকৰ যোনে বহি চেক কৰিব সিহঁতে কৰিব। ইয়াতে আমাক কি লাগিব মই অলৰেডি ক'লোঁ যে ইয়াতে দেখিছা ৰোলটো। তো ৰোল এডমিটৰ পৰা চাই পেলাই ইয়াত ৰোলটো লিখিবা। ইয়াতে দেখিছা নাম্বাৰটো, তো এডমিটে চাই পেলাই ইয়াতে নাম্বাৰটো লিখিবা। ইয়াতে দেখিছা ছাবজেক্টটো, তো ছাবজেক্ট কি হয়, লাইক প্ৰথম এক্সামটো আমাৰ ইংলিছ আছে, তো ইয়াতে কি লিখিব লাগিব, ইংলিছ লিখিব লাগিব। তো তলত দেখিছা মিডিয়াম, তো মিডিয়াম তোমালোকৰ ইংলিছ মিডিয়াম নে আছামিছ মিডিয়াম সেইটো লিখিবা। আৰু এইফালে লিখিবা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। মই অলৰেডি দেখাইছোঁ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ক'ত থাকে, তাতে তোমালোকে এইটো চাই যোনটো আছে কমপ্লিট বহাই দিবা। তো ইয়াতে যি দেখিবা মাৰ্কছ টেলি ডাটা, ইয়াতে একো কৰিব নালাগে, যেনেকৈ আছে তেনেকৈ এৰি দিবা। তো ইয়াতে দেখিছা এটা হোল আছে, তো ইয়াতে ৰছী বান্ধিব লাগিব। তো তোমালোকে ইয়াতে ৰছী ভালকৈ গাঁঠি মাৰি দিবা। আৰু তলত যিবিলাক ছিগনেচাৰ আছে তাতে একো ছিগনেচাৰ কৰিব নালাগে। এইখিনি তেওঁলোকে কৰিব, যেনে বহি চেক কৰিব সিহঁতৰ কাৰণে থোৱা হৈছে। তোমালোকে ইয়াত হাত নলগাবা, ছিগনেচাৰ একো নকৰিবা, ইয়াতে একো কৰিব নালাগে। যেনেকৈ যোনকেইটা কৈছোঁ লিখিবলৈ সেইকেইটা কৰিবা, আৰু ক'তো একো লিখিব নালাগে। তো এইখিনি আছিলে আনচাৰ স্ক্ৰিপ্ট নতুনকৈ অহা। তো এইখিনি তোমালোকে কাম ভালদৰে কৰিবা, অকণ ধৈৰ্য সহকাৰে গোটেই ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন ভালদৰে লিখিবা। তো এইখিনি আছিলে। আশা কৰিছোঁ তোমালোকৰ এক্সাম সকলোৰে ভাল হ'ব। আজি ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং কেলাৰ।